তুমি টেনশ্যন নল'বা মই ডিভ'ৰ্চ বিচাৰিছোঁ তাইক কিন্তু তাই ডিভ'ৰ্চ দিব বিচৰা নাই তাৰপিছত আৰু কি তোমাক বিয়া পাতিম সেইটোৱে আৰু মোৰ ফাইনেল ডিচিশ্যন নাই তাৰপিছত তোমাৰ মোৰ বিয়া হ'ব হয় কোৱা তুমি টেনশ্যন নল'বা মই গৈ আছোঁ হেৰি আপুনি অথনিবা ভাত পানী একো খোৱাই নাই চাহকণ খাই লওকচোন ৰ'বা দেই 1 মিনিট মই তোক কিমানবাৰ ক'ব লাগে যে মই ফোনত কথা পাতি থকাৰ অৱস্থাত তই মোক ডিষ্টাৰ্ব নিদিবি আৰু তোক মই শেষভাৱে ৱাৰ্ণিং দিছোঁ তই মোৰ ডিভ'ৰ্চ পেপাৰ চাইন কৰ নহ'লে তোমাৰ ব্যৱস্থা বেলেগ ল'ম এতিয়া হেৰি শুনকচোন কি কৰিব লাগে মোৰ আপোনাৰ বাহিৰে কোন আছেনো কোন আছে সেই কোন আছে কোন নাই সেইবোৰ মই জানিবৰ কোনো দৰকাৰ নাই তোক মই ভালে ভালে কৈছোঁ তই মোৰ তাত ডিভ'ৰ্চ পেপাৰ চাইন কৰি মোৰ ঘৰৰ পৰা ওলাই যা হ'ল হেৰি শুনকচোন আকৌ কি হ'ল মই সমাজক সাক্ষী কৰি বিয়া সোমাইছোঁ মই এনেকৈ আঁতৰি যাব নোৱাৰোঁ তোক মই ভালে ভালে কৈছোঁ চা মোৰ পৰা যদি মাৰ খাবলৈ মন নাই তেন্তে তই ডিভ'ৰ্চ পেপাৰ চাইন কৰি ঘৰৰ পৰা ভালে ভালে ওলাই যা হ'ল নিদিওঁ মই ডিভ'ৰ্চ কি হ'ল নিদিওঁ বুলি কৈছোঁ নিদিওঁ মই কি হ'ল তই ডিভ'ৰ্চ দিব লাগিব নিদিওঁ ঐ তই বেছি কথা কৈ আছ কি হ'ল মানে তই মোৰ টেষ্ট পেপাৰ খাই লৈ কিনি মোক সন্তান এটা জন্ম দিব নোৱাৰি ঘৰ বনাই যাবি ডিভ'ৰ্চ পেপাৰ চাইন কৰি হে প্ৰভু তুমি মোৰ এই কপালত কি লিখিলা প্ৰভু ভগৱান ছোৱালীজনী ঘৰলৈ ইমান দিনৰ মূৰত ওলাইছোঁ আৰু প্ৰভু ভালে কুশলে পোৱা পাব দেই কৃষ্ণ অ' ফেচবিন অ' লাখুটিডাল দিয়াচোন মোৰ যাব হ'ল বস্তুকেইটা সোমাবলৈ দিয়া নাই লাখুটডাল লওক বেগটো লৈ লওক আৰু পাতি পেলাই ভালকে যাব আকৌ দেই এটা লওক ভালকে জানাই পইচা পাতি ভালকে লৈছে নাই চাব লৈছোঁ আকৌ গাড়ী মটৰ নেপাব নহয় ৰ'ব অ' চাহখন ভৰাই দিছোঁ লগতে তিল পিঠা কেইটামান ভৰাই দিছোঁ দেই দিয়া তিল পিঠা সকলো ভৰাই দিছোঁ লগতে আকৌ বাৰীতে অ' মামা এই বাৰীয়ে বস্তু ভৰাই মেলি দিছোঁ জীয়েকৰ ঘৰত ইমান থাকিব নহয় থাকিম তেওঁ জীয়েকৰ ঘৰত গৈ পিনে লাগি নধৰিব নহয় তোমালোক দুজনীকে ঘৰখন চম্ভালো তোমালোকে গৰু ছাগলীকেইটা চাবা আৰু গাইজনী আনি গাখীৰ পানী খুৱাবা দেই শুন জীয়েকৰ ঘৰলৈ যাব বুলি আকৌ লাগি নধৰিব আকৌ সপ্তাহত আহিবই আহিম এসপ্তাহৰ ভিতৰত তোমালোক দুইজনীকে ঘৰখন চন্দালো চাবা দেই আৰু গৰুজনী আনি গাখীৰ পানী অকণ খুৱাবা যাওঁ দেই যাম ঘৰখন চাবা দেই এফালে ওলাই গৈছে নেদেখে ন চকুৰে আকৌ সেইটো হয় চশমা আজি একদম মা ঘৰলৈ মা আহিলে নেকি আহিলে ক'ত পালেহি আংগুৰি ষ্টেচন কাৰ লগত আহিছে অকলে আহিছে তই যে ফোনটো যে চুবলৈ হাক দি তই যে বাৰে বাৰে যে ফোনটোকে চুই থাক কি কাৰণে হেৰি শুনকচোন কি কৰিব লাগে মা মানে ঘৰলৈ আহিছে আমাৰ কি হ'ল কোন আহিব মা আহিব তাই মানে ফোন কৰি লগাই দিলে তই মাৰক লগাই দিলি মই নাই লগোৱা কি নাই লগোৱা নহ'লে মা এনেই আহিবনে মা খবৰ ল'ব আহিছে মোৰ খবৰ ল'বলৈ আহিছে তাই মানে মাকক লগাই মেলি আজৰি তোকো মই আজি পাপিকে তই লগালি যেতিয়া তোক আজি
যে কান্দিছ নাই অ' তই আহিবি বুলি পদূলিলৈ চাই চায়ে কান্দনি উঠিছে। মাজনী কি হ'ল তই কেলে কান্দিছ নহয় অ' মা, তই আহিবি বুলিয়ে মই পদূলি ৰৈ চকু পানী ওলাইছে। তোক জোঁৱাই কিবা ক'লে নি নাই মা, জোঁৱাই মোক একো নকয়, জোঁৱাই মোক বহুত মৰম কৰে। বলচোন তাইক মা দেখা দিয়ানো তই মোক পদূলিতে ৰখাই থবি নি জোঁৱাই ঐ আপুনি মই আহিছোঁ কি হ'ল? আপুনি একো খবৰ চবৰ নিদিয়াকৈ আহিলে যে আমাৰ ঘৰলৈ? খবৰ দিবলৈ মোৰ ফোন নাই নহয় জোঁৱাই নে কোনোবাই আপোনাক কিবা লগালে? একো লগোৱা নাই জোঁৱাই ৰ'বচোন, মাজনী ইমান দিনৰ মূৰত ঘৰলৈ আহিছে, আপুনি কেলে এনেকৈ কৈছেনো? ৰ'বচোন, আপুনি ইয়ালৈ কিয় আহিছিলে? মই মাজনীক চাবৰ কাৰণে আহিছোঁ মাজনীক চাবৰ কাৰণে আহিছিলে। মাজনীকতো এতিয়া দেখিলেই, দেখিলে মানে আপুনি যাব পাৰে এতিয়া। আকৌ যে চাবলৈ মন চাই লওক আপুনি নিজৰ মাজনী। আপুনি কেলে এনে ব্যৱহাৰ কৰিছে? এই মনে মনে থাক। ৰ'বা জোঁৱাই তোমালৈ মই লাৰু পিঠা লৈ আহিছোঁ তুমি লাৰু পিঠা খাই বৰ ভাল পোৱা নহয় ৰ'বা আনো দেই লাৰু পিঠা মই খাই ভাল পাওঁ। আছে বাৰীয়ে মই জোঁৱাই এয়া কালে আনিছে? তোমালৈ আনিছোঁ আৰু মাজনীলৈ আনিছোঁ এ মই খাম নিজৰ ছোৱালীজনীয়ে বনোৱা ভাত আৰু চাহকে নাখাওঁ মই। আপুনি বনাই লাৰু আৰু পিঠা খাম, আপুনিয়ে খাব। খাওক এতিয়া বুটলি খাওক, আপোনালোকে খাওক। মায়ে ইমান মৰমত বনাই না, লাৰুখিনি আপুনি কিয় এনেকুৱা কৰিলে? মুখাই ইমান প্ৰশ্ন তৰ। জোঁৱাই তুমি মাজনীলৈ ভাত তুলিছা আপুনিতো ইয়াত যি যোৱা আগত থাকিম বুলি আহিছে হয় নহয়? তলি উদং কৰিম বুলি আহিছে। কিমান দিন থাকিব আপুনি ইয়াত? জোঁৱাই মই এখন ঘৰত মই এদিন থাকিম বুলি আহিছিলোঁ যি জোঁৱাই শুনক, এদিন থাকিম বুলি আহিছে যেতিয়া আপুনি কিন্তু কাইলৈ মই শুই নুঠাৰ আগতে আপুনি ঘৰলৈ যাবই লাগিব। জোঁৱাই তোমাক মই বহুত ভাল বুলি মই যশস্যা কৰিছিলোঁ গম পোৱা। মই তোমাক বহুত ভাল বুলি মানুহৰ আগত যশস্যা কৰিছিলোঁ, কিন্তু তুমি এটা দানৱ, তুমি এটা অসুৰ। তোমাৰ ঘৰত মই এক মুহূৰ্তও থাকিব নোৱাৰো জোঁৱাই। মই এখন ঘৰৰ পৰা মই যাওঁ মাজনী মই তই মোৰ মাক অপমান কৰিলি, তই মোক যি কৰিলি মোৰ মাক অপমান কৰা মই সহ্য নকৰোঁ। তোক ডিভৰ্চ লাগে, মই ডিভৰ্চ দিম, কিন্তু মোক মাক অপমান কৰাৰ প্ৰতিশোধ মই লৈহে এৰিম। গাড়ী পালো যি জোঁৱাই ঘৰত বহুত মৰম চেনেহ পালো, বহুত মৰম চেনেহ পালো। সেইকাৰণে যি মৰম পালো মই যাই কথা মই শুনিব নোৱাৰো। বুজিলি? শুনাক এটা কথা, আপুনি মোক মাক অত্যাচাৰ কৰা ময়ো সহ্য নকৰোঁ। আৰু আপোনাক কি লাগে? ডিভৰ্চ লাগে, দিয়ক মোক ডিভৰ্চ পেপাৰ, চাইন কৰোঁ। ছোৱালীজনীক তাহাঁতি জোঁৱাই ইমান অত্যাচাৰ আপুনি দেখোন জোঁৱাই বুলি দেখোন প্ৰথমত বৰ আদৰ সাদৰ কৰিছিলে, সেইটো মানে অসুৰহে। প্ৰথমত যিহে আদৰ সাদৰ কৰিছিলে সেইটো মই পাব লৈছো। চেণ্ডেল চৰি আছিলে তাৰ গাল ৰঙা কৰি দিছিল। তেতিয়া তেল ফাটি আজি আহকচোন ইয়াত আহি। ছোৱালীজনীক মোৰ আগতে জোঁৱাই কেনেকে মাৰিছে। অসুৰৰ লগতনো কি অসুৰ হবগে? অসুৰ অসুৰে হৈ থাকিব, কেতিয়াও ভাললৈ নাযায়। মোৰ চকু আগতে মোৰ মাজনীক যেনেকে মাৰিছে হ'ব, এতিয়া অসুৰটোৰ কথা ভাবি ভাবি হেৰি কৰিব।
পালো ব'ল আমি ভিতৰলৈ যাওঁ ব'ল। আহ এতিয়া কান্দি কান্দি ল'লে সি নিজে এদিন বুজি পাব প্ৰভু তুমি মোৰ জীৱনটো এনেকৈ চজিলা মই কেতিয়াকৈ সুখ পাম মোৰ জীৱনত সুখ বোলা বস্তুটো তুমি নিদিলা নি ডাঙৰ কথা এটা আছে উঠছোনত লেলিয়া এতিয়া চিৰিয়াছ তোক চাবলৈ বিচাৰিছে সোনকালে মাতিছে হে প্ৰভু তুমি মোৰ ইচ্ছা ইমান সোনকালে পূৰণ কৰিলা এটা পত্নী মৰ্যাদা দিব নোৱাৰা দানৱক মই মুখ নাচাওঁ আৰু আজিৰে পৰা মই শেষ বিদায় কৰিলোঁ তাৰ নামত